हर हर महादेव जय श्री गणेश हेलो एवरीवन মই ৰাকেশ আৰু আপোনালোক সকলোৱে গভীৰ পাই মই গৈছো অসম নলবাৰীৰ পৰা শ্ৰী শ্ৰী গণেশ মানে সাইকেল যাত্ৰা কৰি আৰু আজি আছে মোৰ এই সাইকেল যাত্ৰাৰ 6 নম্বৰটো দিন আৰু 6 নম্বৰটো দিন বৰ্তমান আছো মই আমাৰ বিহাৰ ঠাকুৰগঞ্জত আৰু বিহাৰ ঠাকুৰগঞ্জত মই এইটো মন্দিৰত আছিলো আৰু ভিতৰত কিয় ভিডিওটো আৰম্ভ কৰা নাই কিয় গান বাজি আছে কপিৰে লাগি যাব পাৰে সেইকাৰণে মই বাহিৰত আহি গৈছো আৰু বলে চাব পাৰে সাইকেলখন বঢ়িয়া একদম বেক চেক বান্ধি লৈছো আৰু গানটো ভাবৰটো আৰু উপায় নাই তো আগকলি যাই কিনে কিবা এটা খাই লওঁ আজি একদম পুৱাই পুৱাই খাই ল'ম মই তো গাইছ ওলাই দিলোঁ বঢ়িয়াকৈ আৰু আৰিয়াৰাৰ নেকি তো আৰিয়াৰাৰ পাবলৈ বেছি নাই আৰু ইয়াৰ পৰা 70 কিলোমিটাৰমান আছে বেছি নাই কিন্তু প্ৰথমতে কিবা এটা খাই ল'ব লাগিছিলে এখন হোটেল বনাই মই এই ৰাস্তাৰ কাষে কাষে একোৱেই নাই খালি ৰাস্তা মানে একদম ডাইৰেক্ট নেশ্যনেল হাইৱে আৰু তো আহি সদায় মই ডাইৰেক্ট এই ভিডিঅ'টো আৰম্ভ কৰাৰ পিছত ব্ৰিজ পাঙে এখন হ'লেও আজিও পাইছোঁ আগত চালা তো গাইছ বহুত সময়ৰ মূৰত ৰখি ৰখি কিবাকৈ আহিলে সেইফালে ৰুটি চাবলৈ ৰুটি আলু ভাজা এইখিনি আছে আৰু এটা এইটো লৈ লৈছোঁ ৰ'ব মানে এটা খাই লওঁ মানে একদমেই ভোক লাগি আছিল একো খাব পৰা নাছিলোঁ প্ৰায় মই 15-20 কিলোমিটাৰমান আহি গ'লোঁ মানে না বাটত এখন ভাল হোটেল আছে না এখন ভাল দোকান আছে কোন খালি কোনোবাই এইখিনি কাবাত চাহ খাই থাকে সেয়ে তো গাইছ বঢ়িয়াকৈ হৈ গ'ল একদম নাস্তা কৰা আৰু এতিয়া অলপমান ভাল লাগিছে পেটটো এবাৰ ঘূৰ ঘূৰকৈ মাৰি আছে একদম ভোক লাগিছে মানে চাইকেল চলাব নোৱাৰা হৈ গৈছিলোঁ মই মানে বহি আহি আছোঁ মানে ৰাতিপুৱা কিবা এটা নাখালে মানে একদম বেয়া লাগে মানে ৰাতিপুৱা মই ভাবিছোঁ কি ওচৰতে মানে হোটেল পাই যাম কোনো একদম কথা নাই কিন্তু মই হোটেল নাপালোঁ আৰু উপায় নাই গাইছ মোৰ লগত আছে বস্তু গেছ চেছ আছে কিন্তু মানে কি মন্দিৰত এনেকৈ বনাব ভাল নালাগে এতিয়া ধৰি লওক তেল চেল বুলি কিবা এটা বনাই খালোঁ হয় একো একদম ন' প্ৰব্লেম কিন্তু মন্দিৰত ভাল নালাগে কিবা মানে এইগিলা জংঘল কৰি কিনে ইয়াতে মানে সেই মানে মেগী বনাওঁ নাইবা যিয়ে কি নহওক কিয় মানে সেইগিলা বনাব ভাল নালাগে আৰু এটা মানুহ চানুহ আহি আছে কিবা আছে মোৰ তাতে মানে এইবিলাক বনাই কিনে খোৱাটো মানে মই ভাল নাপাওঁ এতিয়া তেল চেল বুলি একদম কথা নাই হয়তো আহি কিনে পাই গ'লোঁ এতিয়া বঢ়িয়া আৰু মজা চাইকেল চলাই থাকিম আৰু যিমান পাৰোঁ গাইছ এতেনে এটা মানুহ হৈছে বাইক লৈ কিনে তো মানুহটো আহি কিনে মোৰ কাষত ব্ৰেক মাৰিছে মানে আৰু শ্ল' কৰিছে শ্ল' কৰি সুধিছে যে কিবা বেছি বেয়া হৈছে নেকি হান্তা মোক বেপাৰী ভাই চাওকচোন এইখন মহাদেৱৰ ফটোখন লগাই আছে দুখনকৈ আগে পিছে বেনাৰ তাৰপিছত এই ইণ্ডিয়ান ফ্লেগখন লগাই আছে বেপাৰী গাইছ কোন চাই ইণ্ডিয়ান ফ্লেগ লৈ কিনে ঘূৰিব আহে গাইছ কোনে কি বিচাৰি আহে ন চালা তাৰপিছত কৈছে এখন লগাও নাই বেপাৰী লগাও নাই কিন্তু এনে ভাবিছিলোঁ আৰু এনাই ভাবছি মিলে বেপাৰী আন আপকো নেই বলাও মই এতিয়া চক খাই উঠিছে মানে তো গাইছ এটা ভাল খবৰ আছে আজি অলপ ৰ'দ দিছে বাপৰে বাপ ভাল খবৰটো সেইটোৱে দিব ৰ'দ দিছে অলপমান বাপৰে বাপ আজি চাইকেল পূৰা চাইকেল মাৰাহে কথা আৰু চালা পূৰা ৰ'দ দি ৰাতি 10টাক লাগি 10টাক লাগি এনে নেদেৰক এনে কৈছোঁ পূৰা ৰ'দ দি থাকা আজি একদম আৰু ন' টেনশ্যন তো কৈছে পিছত যি দেখা পাৰে চলি তিনিটা স্কুটি লৈ আহি থকা সিহঁতে মোক বহুত পিছৰ পৰা পিছা কৰি আছে বহুত দেৰি হ'ল মানে মোক পিছা কৰি আছে আৰু কেমেৰাটো অলপ লগে লগে ধুনীয়াকৈ চাইডেদি গুচি যাব চাবচোন বঢ়িয়াকৈ চাইডেদি গুচি যাব ৰ'ব ইয়াতে মোক কিবা এটা সুধি গুচি যাব ৰ'ব গাইছ কি ৰ'দ দিছে মা কচম ইমান দিন ৰ'দ দিয়া নাছিল আজি একদম পুৰা পাম ফাটাই গৈছে বাপৰে বাপ একদম মানে বেয়া পানী বেয়া লাগি থাকে এই 3 বটলমান খালোঁ মই পানী বৰ্তমানলৈকে এই আঁতৰিটো এবাৰ বৰষুণো পৰিব ধৰিছে সেই শেষ কৰি খালোঁ ইয়াতে চালা আৰে ইয়াৰ আৰু আজি কিবা ভাগাৰটো বেছি ধৰি আছে কিহৰ কাৰণে বা তো গাইছ অলপমান ৰখি দিছোঁ একদম বাপৰে বাপ আজি পাম ফাটি গৈছে ৰ'দটোৰ কাৰণে চাব পাৰে কিমান ৰ'দ দি আছে বাপৰে বাপ गाइस मैं आई थाकते लग पाई गलो हमारे दादाहतक हर हर महादेव। तो आप लोग कहाँ से हो?
हम लोग खोरीबारी से हैं। खोरीबारी खुशबुपुर से है ये लोग। सिलीगुड़ी खोरीबारी से। अच्छा, आप लोग कहाँ जाओगे? हम लोग बाबा धाम जाएंगे। भाई लोग बाबा धाम जाएगा तो देवघर মোক ইয়াত লগ পালে और মোক এনেকে पानी सानी दिले तो ভাল লাগিল लग पाए और कभी मिलेंगे, बाबा मिलेगा हम लोगों को। हर हर महादेव। ठीक है तो गाइस आरारिया बाबाक लगे और बेसि नाई, प्राय 8 किलोमीटर मान आछे। আজি অলপমান সাইকেল চলান পাইছো, মানে ৰ'দটো দিছি না আৰু একদম ভোকো লাগছি यार। আরে यार তো আৰাৰিয়াক লাগি যাই কিনে তাতে কিবা এটা খাই ল'ম। তো গাইস ফাইনেলি পাই গেলো আৰাৰিয়া, আৰু এইফালে চাব পাৰে বৰদত। ভাই এইফালে কাঠিয়াৰ এইফালে 73 মানে 73 কাঠিয়াৰ যাব নালাগে, মই যাম পাটনা লাইনত মানে মুজাফৰপুৰ। তো যাই থাকো আৰু আগত কিবা এটা খাই ল'ব লাগিব। তো গাইস হৈ গ'ল বঢ়িয়াকৈ খোৱা আৰু খাই লৈ ধুনীয়াকৈ ওলাই দিলোঁ, মানে বহুত সময় বহিলোঁ হোটেলখনত, মানে অলপমান মোবাইলটো চাৰ্জ কৰিলোঁ। তো এতিয়া বঢ়িয়াকৈ ওলাই দিছোঁ আৰু ৰ'দটো কিন্তু মানে দেই গাইছ ৰ'দ দিছে কিন্তু আৰু এতিয়া ক'লে চাব পাৰে বেয়া দিছে কিন্তু। চাই থাকোঁ পূৰা একদম গধূল নহওক লাগি, মানে যিমানখিনি পাৰোঁ আৰু বঢ়িয়াকৈ তাৰমানে আৰু ছেফ জেগা এটা চাব লাগিব থকাৰ কাৰণে। তো চাই থাকোঁ অলপ আগক লাগি। ফাইনেলি আৰাৰিয়া মানে ঢোলবাজ্জা জিলা পাই ঢোলবাজ্জা আহিছোঁ তেল ডিপু। তেল ডিপুটো চাব পাৰে। আৰু এইফালে চাইকেলখন, আৰু এইফালে মোক ৰুম দিছিল, মই ৰুমত নাথাকোঁ বুলি কৈছোঁ, মানে ভাল নালাগে। মই থাকিম এইখিনিত, এই বাইকখন যি আছে তাতে থাকিম, বঢ়িয়াকৈ টেণ্টটো লগাই দিম, মজা লাগিব মানে। চাৰিওফালে একদম চাৰিওফালে এইফালে কেমেৰা দুনিয়াৰ কেমেৰা আছে, ন' টেনশ্যন। এতিয়া বঢ়িয়াকৈ টেণ্টটো লগাই দিওঁ ৰ'ব। তো গাইছ এইফালে চাব পাৰে, বঢ়িয়াকৈ টেণ্ট লগাই দিলে আৰু বেগকেইটাও খালি ভিতৰত সোমাব আছে, সেইখিনি ভিতৰত সোমাই দিম, কথা নাই। আৰু টেণ্ট লাগি গ'ল, কাৰণ এইফালে কেমেৰা আছে, এই কোণত কেমেৰা লাগি আছে, সেইকাৰণে কেমেৰাৰ সন্মুখত লগাব দিছে টেণ্টটো। এইফালে বৰষুণ চৰষুণ নপৰে, বঢ়িয়া জেগা দিছে কিন্তু। মানে ৰুমকেইটা মানে ভাল লগা নাই, মানে লেতেৰা আৰু মানে ফেন চেনৰ প্ৰভিজন নাই। এনে হৈছে ইয়াতে থাক বঢ়িয়া হ'ব। আৰু আমি চপাৰটি থাকিলে মানে দুই ঠাইত না, এইফালে এতে এটা আছে আৰু এইফালে সেইটো চাইডে এটা আছে। তো দুটা যিহেতু দুনিয়াৰ এটা মানুহ থাকিব, কথা নাই। আৰু এইফালে এই ভাইটো যি আছে, এই ভাইকো দিছে যে ৰাতি বোলে কি হৈ গ'লে থাকিব বোলে। মইতো থাকি দে ভাই, একো নাই, এতিয়া বস্তুখিনি ভৰাই লওঁ, তাৰপিছত কিবা এটা খাই ল'ব লাগে। তো তাৰে মাজতে এটা কথা কওঁ, বহুতে কৈ আছে যে ভাই ভিডিঅ'টো অলপমান তুমি লাম্বা কৰা। তো লাম্বা কৰিব চেষ্টা কৰিছোঁ বাৰু, লাম্বাও কৰিম। আৰু মানে ভিডিঅ'টো অলপ চিজিলকৈ বনাবা। তো ঘটনাতে মই গোটেইখিনি কওঁ, চিজিলকৈ মানে ডেইলি বনাব চেষ্টা কৰোঁ, মানে বনাব যাওঁ, মানে কি হয় মাজতে বৰষুণ আহি যায়, নহয়তো আপোনাৰ এই গাড়ী অভাৰটেক কৰি গুচি যায় চাইডেদি, সেনেকৈ মানে ক্লিপকেইটা কি বেয়া হৈ যায়, মানে কেমেৰাটো গৈছে লৰি কিনে একদম মানে বেয়া হৈ যায়। সেইকাৰণে মানে কি হয় ভিডিঅ'টো মানে অলপ চিজিল লগাত অসুবিধা হয়। আৰু এটা ক্লিপে মইতো আৰু ৰখি 3-4 লৈ থাকিব নোৱাৰোঁ না, সেই এটা প্ৰব্লেম হৈ আছে। তো যিমান পাৰোঁ মই চেষ্টা কৰি আছোঁ বাৰু, ৰখি ভিডিঅ' বনাব চেষ্টা কৰিম। আৰু ৰখি থাকিলেও মানে ইমানটো আৰু সেই নালাগে। তো আৰু কি ক'ম, তো মই কিবা এটা খাই কিনে, মানে মোৰ বেগতে আছে খোৱা বস্তু, তো এতিয়া খাই কিনে বঢ়িয়াকৈ বাহাৰ দাম। তো আজি ভিডিঅ'টো এইখিনি আছে, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক, সোনকালে 1K কৰিব লাগে। দিয়ক, হৰ হৰ মহাদেৱ, জয় শ্ৰী কেদাৰ।